নমস্কাৰ স্বাগত জনাইছো নিউজ কেনলৰ ষ্টুডিঅত মৰস্মিতা আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত এতিয়া ইটোৰ পিছত সিটোকৈ ধুমুহা কংগ্ৰেছ ত্যাগ কৰা ধুম উঠিছে কংগ্ৰেছী নেতা বিধায়কৰ প্ৰতিদিনেই পোহৰলৈ আহিছে নতুন নাম এবাৰ নন্দিতাত আছে দল এৰাৰ খবৰ আহিছে বকুৰ কংগ্ৰেছ বিধায়িকা নন্দিতাত আছে অচিৰে দল এৰিব বুলি ওলাইছে চৰ্চা এক বিশেষ সূত্ৰ যোগে নিউজ 18 লাভ কৰিছে খবৰ অতি কম দিনতে কংগ্ৰেছ এৰি অগপত যোগদান কৰিব পাৰে নন্দিতাত দাসৰ লগতে ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো আছে চৰ্চাত অৱশ্যে ৰেকিবুদ্দিনৰ দল ত্যাগক লৈ নিশ্চিত হোৱা নাই কোনো ধৰণৰ তথ্য এটা কথা মন কৰিবলগীয়া আছে অসমৰ দাদা ব্ৰিগেডৰ অন্যতম গুৰি ধৰোতা আছিল ৰেকিবুদ্দিন আহমেদ আৰু তেওঁ বৰ্তমান যোগদান কৰাৰ কথা ইতিমধ্যে চৰ্চা লাভ কৰিছে যদিও বা আনুষ্ঠানিক ঘোষণা বা তেওঁলোকৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে লাভ কৰা নাই কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চিত হৈছে আন এগৰাকী কংগ্ৰেছীৰ নাম সেয়া হৈছে বৰ্তমান পোহৰলৈ আহিছে নন্দিতা দাসৰ খবৰ বকুৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাস ওচৰে তেওঁ দল এৰিব বুলি ওলাইছে চৰ্চা এক বিশেষ সূত্ৰ যোগে নিউজ 18 খবৰ লাভ কৰিছে আৰু অতি কম দিনৰ ভিতৰতে কংগ্ৰেছ এৰি তেওঁ অসম গণ পৰিষদত যোগদান কৰিব পাৰে নন্দিতা দাসৰ লগতে ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো বৰ্তমান চৰ্চাত আছে অৱশ্যে ৰেকিবুদ্দিনৰ দল ত্যাগক লৈ নিশ্চিত কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই এটা কথা মন কৰিবলগীয়া যে অসমৰ দাদা ব্ৰিগেডৰ অন্যতম গুৰি ধৰোতা আছিল ৰেকিবুদ্দিন আহমেদ বহুকেইটা নাম বৰ্তমান চৰ্চালৈ আহিছে যেহেতু আমি জনাইছো যে কিছুদিন পূৰ্বে সেয়া খবৰ ওলাইছিল যে এওডিএফলৈ আহিব কংগ্ৰেছৰ 6 বিধায়ক কিন্তু এতিয়ালৈকে নামসমূহ তেওঁলোকে কোৱা নাছিল যদিও দেখিবলৈ পোৱা গৈছে যে বৰ্তমান ৰাজনৈতিক মহলত এয়া সৰব চৰ্চা হৈছে কাইলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই সমস্যাতে চৰ্চা লাভ কৰিছে যে আন কেতবোৰ বিষয় বৰ্তমান প্ৰসংগ লাভ কৰিছে যে ৰাজ্যৰ ৰাজনীতিত এতিয়া কংগ্ৰেছ বিশেষকৈ কংগ্ৰেছ ত্যাগ কৰা ধুম উঠিছে কংগ্ৰেছী নেতা বিধায়কৰ নাম বৰ্তমান আহিছে চৰ্চালৈ আৰু বিস্মিতা গগৈৰ পিছত বৰ্তমান আন এগৰাকী কংগ্ৰেছ বিধায়িকাৰ চৰ্চা আহিছে নাম তেওঁ হৈছে নন্দিতা দাস আৰু বকুৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে অতি শীঘ্ৰেই দল এৰি অসম গণ পৰিষদত যোগদান কৰিব বুলি চৰ্চা অব্যাহত আছে নিউজ 18 হাতত এই বিশেষ খবৰ আহি পৰিছে যে নন্দিতা দাসে অতি কম সময়ৰ ভিতৰতে কংগ্ৰেছ এৰি অসম গণ পৰিষদত যোগদান কৰিব আৰু কংগ্ৰেছৰ বৰ্তমান খহনীয়া অব্যাহত আছে ৰিপুন বৰাৰ পিছতে বৰ্তমান এগৰাকীকৈ কংগ্ৰেছ নেতাৰ নাম বৰ্তমান চৰ্চালৈ আহিছে প্ৰথমে ইতিমধ্যে আমি জনাইছো যে ৰিপুন বৰাৰ দল ত্যাগৰ পিছতেই বৰ্তমান চৰ্চাত আছিলে নাম আৰু নন্দিতা দাসৰ নামো বৰ্তমান আহিছে চৰ্চালৈ আৰু সমান্তৰালভাৱে ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো বৰ্তমান চৰ্চাত আছে কিন্তু দল ত্যাগক লৈ কোনো ধৰণৰ নিশ্চিত তথ্য এতিয়ালৈকে পোৱা হোৱা নাই বিস্মিতা গগৈ দল ত্যাগ কৰাৰ সম্ভাৱনা আছে যিহেতু তেওঁ কেতবোৰ ক্ষেত্ৰত তেওঁ অসন্তুষ্টি আছিল য'ত তেওঁ কোনো ধৰণৰ পদবী বা তেনেধৰণৰ সম্প্ৰদায় কংগ্ৰেছ কমিটিত কোনো ধৰণৰ বিষয় বা জচা নাছিল যাক লৈ তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছিল আৰু সেইবাবে হয়তো তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ সম্ভাৱনা আছে যদিও বা আনুষ্ঠানিক কোনো ধৰণৰ তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই আৰু এই মুহূৰ্তত নিউজ ডেস্কত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ আছে ৰোহিত আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু বৰ্তমান দুগৰাকীকৈ কংগ্ৰেছীৰ নাম চৰ্চালৈ আহিছে নন্দিতা দাস আৰু ৰেকিবুদ্দিন আহমেদ আপোনাৰ হাতত এই সন্দৰ্ভত কি খবৰ আহি পৰিছে আমি জানিব বিচাৰিছোঁ ৰোহিত হয় যেহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আচলতে নন্দিতা দাস কংগ্ৰেছৰ বিধায়িকা বকো সমষ্টি বিধায়িকা নন্দিতা দাসে তেওঁ কংগ্ৰেছ ত্যাগ কৰিব আৰু কংগ্ৰেছ ত্যাগ কৰি তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰিব এই তথ্য আচলতে আমাক বিশেষ সূত্ৰই সদৰি কৰিছে আৰু বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি আমি আচলতে এই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু এটা কথা স্পষ্টভাৱে আমি কৈছোঁ যে নন্দিতা দাস ৰেকিবুদ্দিন আহমেদ ছয়গাঁও আৰু বকো সমষ্টি এই দুইটা সমষ্টি এই দুইগৰাকী বিধায়কে তেওঁলোকে আচলতে কংগ্ৰেছ ত্যাগ কৰি খুব কম দিনৰ ভিতৰত অসম গণ পৰিষদৰ দলত যোগদান কৰিব এই কথা এক সূত্ৰই দাবী কৰিছে আৰু এক সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ এটা কাৰণে তেওঁলোকে অসম গণ পৰিষদ দলত যোগদান কৰিব যে তেওঁলোকৰ আচলতে যি সমষ্টিকেইটাৰ ভোটাৰৰ যি পেটাৰ্ণ আছে বা তাত সংখ্যালঘু ভোটেৰে আচলতে গৰিষ্ঠ সংখ্যক আছে সেইবাবে তেওঁলোকে আচলতে যদি কিবা কাৰণত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে তেওঁলোকৰ ভৱিষ্যত ৰাজনৈতিক জীৱনত তেওঁলোকে আচলতে আগবাঢ়িব নোৱাৰিব পাৰে সেই আশাৰ তেওঁলোকে সেই শংকাত ভুগি আছে হয়তো আৰু সেই শংকাতেই তেওঁলোকে আচলতে ভাৰতীয় জনতা পাৰ্টীত যোগদান নকৰি অসম গণ পৰিষদ দলত যোগদান কৰিব এই কথা আমি
পোহৰলৈ আহিছে এই কথা জানিব পাৰিছোঁ। কিন্তু এটা কথা কৈছোঁ যে যিহেতু আমি পুনৰ কৈছোঁ যে কংগ্ৰেছৰ বিপৰ্যয় হৈছে, কংগ্ৰেছৰ ৰাজ্যখনত ইটোৰ পিছত সিটো নিৰ্বাচনত তেওঁলোক পৰাজিত হৈছে আৰু তেওঁলোকৰ যি আচলতে দল চলাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ আচলতে দলীয় যি তেওঁলোকৰ বাদ বিসম্বাদ আছে সেই বাদ বিসম্বাদ প্ৰকট হৈ পৰিছে আৰু যাৰ ফলত ইজনৰ পিছত সিজনে তেওঁলোকে আচলতে দল ত্যাগ কৰিছে। দল ত্যাগ কৰি কোনোবাই হয়তো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু কোনোবাই অসম গণ পৰিষদত যোগদানৰ যুঁজা চলি আছে। এই তথ্য আমি সদৰি কৰিছোঁ আৰু এটা কথা পুনৰ আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি আচলতে অসমৰ ৰাজনৈতিক যি আচলতে কংগ্ৰেছৰ দলত যি তেওঁলোকে দল ত্যাগৰ ধুম উঠিছে, সেই দল ত্যাগৰ ধুম উঠাৰ সময়তে আমি ইটোৰ পিছত সিটো আমি তথ্য পোহৰলৈ আনি আছোঁ আৰু এই তথ্যৰ শেহতীয়া তথ্য অনুসৰি যে আচলতে আমি নন্দিতা দাস আৰু ৰকিবউদ্দিন আহমেদ তেওঁলোকে যে দল ত্যাগ কৰিব, কংগ্ৰেছ দল ত্যাগ কৰিব, এই তথ্য আমি লাভ কৰিছোঁ। আৰু আমি পুনৰ কৈছোঁ যে ইয়াৰ পূৰ্বে আমি যি উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ খুমটাই সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ তেওঁ কংগ্ৰেছ ত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। ঠিক তেনেধৰণে ৰকিবুল হুছেইনৰ কথা আমি ইতিমধ্যে ব্ৰেক কৰিছোঁ যে তেওঁ আচলতে কংগ্ৰেছ ত্যাগ কৰি তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰিব, এই তথ্যই এক বিশেষ সূত্ৰই দাবী কৰিছে। কিন্তু তেওঁ এই কথাটো কালি নচ্ছাত কৰিছে, তেওঁ উল্লেখ কৰিছে যে মই কোনো কাৰণতে কংগ্ৰেছ ত্যাগ নকৰোঁ, এই কথা তেওঁ আচলতে ৰকিবুল হুছেইন ডাঙৰীয়াই তেওঁ স্পষ্ট কৰি দিছে। কিন্তু এই মুহূৰ্তলৈকে আমি কোনো প্ৰতিক্ৰিয়া জানিব পৰা নাই বিস্মিতা গগৈ। তেওঁ বিগত কেইবাদিনো ধৰি আমি বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো তেওঁ আত্মগোপন কৰি আছে। তেওঁ আচলতে বিজেপিত যোগদান কৰা সম্পৰ্কত তেওঁ কৰিব বা নকৰে এই সম্পৰ্কত তেওঁ এতিয়ালৈকে স্থিতি স্পষ্ট কৰা নাই। আৰু এটা কথা আজি আমি পুনৰ কৈছোঁ যে আজি হৈ গ'ল প্ৰথম ব্ৰেক কথাটো যে কংগ্ৰেছ দলত ধুমুহা হৈছে, কংগ্ৰেছৰ দল ত্যাগ কৰাৰ ধুমুহা সৃষ্টি হৈছে আৰু নন্দিতা দাসে অসম গণ পৰিষদ দলত যোগদান কৰাৰ সম্ভাৱনা আছে। ৰশ্মিতা, ৰোহিত, এখন শক্তিশালী গণতন্ত্ৰৰ বাবে আচলতে বিৰোধীৰ যি ভূমিকা সেয়া এনেদৰে আচলতে সবল হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। কিন্তু এতিয়া যদি কংগ্ৰেছৰ পৰা ইজনৰ পিছত সিজনকৈ বিধায়কৰ এনেদৰে আগমন ঘটে শাসকীয় দললৈ হওক বা মিত্ৰ দললৈ হওক, তেতিয়াহ'লে কিন্তু গণতন্ত্ৰৰ বাবে বৰ শুভ লক্ষণ নহ'ব। হয় ৰশ্মিতা, আপুনি ঠিকেই কৈছে। যিহেতু বিৰোধী শক্তিশালী হ'ব লাগে, বিৰোধী শক্তিশালী হ'লেহে এখন চৰকাৰে কাম কাজ কৰি যোৱাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যিখিনি ভুল ত্ৰুটি সেইখিনি আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত সবল স্থিতি ল'ব পাৰে। কিন্তু বিৰোধী এনেকুৱা হৈছে যে তেওঁলোকৰ নিজৰ মাজতে আচলতে একতা নাই, যাৰ বাবে তেওঁলোকে আচলতে কেইবাটাও শিবিৰত বিভক্ত হৈছে। কালি পৰহিলৈকে তেওঁ ৰিপুণ বৰা তেওঁ আচলতে দলৰ এজন জ্যেষ্ঠ নেতা হৈ আছিল, তেওঁ ৰাজ্যসভাৰ বাবে তেওঁ আচলতে সাংসদৰ বাবে তেওঁ আচলতে প্ৰতিনিধিত্ব কৰিছিল। সেই একেদিনাখনে তেওঁ আগমুহূৰ্তলৈকে তেওঁ দল ত্যাগ নকৰাৰ প্ৰতিশ্ৰুতি দি পিছদিনাখনে তেওঁ তৃণমূল কংগ্ৰেছলৈ ঢাপলি মেলিলে। ঠিক তেনেধৰণে আচলতে ইয়াৰ পূৰ্বে ৰূপজ্যোতি কৰ্মীয়ে হয়তো আগদিনাখনলৈকে কৈ আছিল যে কংগ্ৰেছ মোৰ মা, মই কংগ্ৰেছ কেতিয়াও ত্যাগ নকৰোঁ। এনেধৰণৰ বহু তথ্য আছে যিবিলাক আচলতে তাৰপিছতো কিন্তু তেওঁলোকে দল ত্যাগ কৰিছে। দল ত্যাগ কৰি পেলাই তেওঁলোকে কোনো দলত হয়তো বেলেগ দলত যোগদান কৰিছে। কিন্তু এটা কথা স্পষ্ট যে যিটো আপুনি কৈছে যে বিৰোধী শক্তিশালী হ'ব লাগে, সেই বিৰোধী শক্তিশালী হোৱাৰ ক্ষেত্ৰত অসমৰ যি আচলতে ৰাজনীতি, সেই ৰাজনীতিত কিছু ব্যতিক্ৰম হৈছে আৰু তেওঁলোকে আচলতে দল চলাই নিয়াত তেওঁলোকৰ আচলতে নিজৰ ভিতৰতে একতা নোহোৱাৰ বাবে হয়তো এনেধৰণে ইজনৰ পিছত সিজনে দল ত্যাগ কৰি অন্য দললৈ যোৱাৰ এটা ঢাপলি মেলাৰ এটা যি বাতৰি, সেই বাতৰি বা যি তথ্য, সেই তথ্য আমি নিতৌ লাভ কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ ৰোহিত, লগতে জিলাই এতিয়া ৰাজনৈতিক ভেটি শক্তিশালী কৰাৰ বাবে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে তেনেধৰণৰ কাৰ্যালয় ইতিমধ্যে মুকলি কৰিছে বা কাৰ্যালয় খুলিছে আৰু যাতে বুথ কমিটিৰ এইসকল সদস্যক একগোট কৰাৰ তেওঁলোকে এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে উল্লেখ কৰিছে যে 126টা সমষ্টি তেওঁলোকে নিজৰ দখললৈ নিয়াৰ এক প্ৰয়াস চলাব বা 126টা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব থাকিব বা তেওঁলোকে শাসনভাৰ চম্জি ল'ব 126টা সমষ্টিতে। গতিকে এনেধৰণে যদি কংগ্ৰেছী বিধায়কসকল আহি থাকে, গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ যি লক্ষ্য সেয়া তেওঁ অগ্ৰসৰ হোৱাত সফল হ'ব বুলি ক'ব লাগিব। হয়, যিহেতু ৰশ্মিতা এটা কথা উল্লেখ কৰিব লাগিব যে হয়তো তেওঁ দাবী কৰিছে 126টা, অসমৰ মুখ্যমন্ত্ৰীয়ে হয়তো কৈছে যে 126টা সমষ্টিয়ে তেওঁ নিজৰ দখললৈ নিবলৈ তেওঁলোকে কৌশল ৰচনা কৰিছে। কিন্তু হয়তো সেইটো সম্ভৱ নহ'ব, যিহেতু 126টা সমষ্টিয়ে তেওঁলোকে হয়তো লাভ কৰিব নোৱাৰিব। কিন্তু কিছু
এতিয়া যিটো আমি কংগ্ৰেছত কৈছিলোঁ যে 27 জনৰ ভিতৰত এতিয়া তেওঁলোকৰ 25 জন আছে এই নিশ্চয়। 25 জনৰ যদি তেওঁলোকৰ গৈ থাকে তেওঁলোকৰ খহনীয়া হৈ থাকে তেতিয়া এনেধৰণে আচলতে যে যি শাসনত আছে চৰকাৰখন বিজেপি নিজে তেওঁলোকে যে শক্তিশালী হ'ব সেই কথাটো স্পষ্ট আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জিলা পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টীয়ে যেনেধৰণে আচলতে সাংগঠনিক ভেটি টনকিয়াল কৰিছে তাৰ বিপৰীতে বিৰোধী কিন্তু নিষ্প্ৰভ হৈ আছে আপোনালোকে তথ্য দিয়াৰ বাবে আৰু নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে এতিয়া কংগ্ৰেছৰ ভেটি থৰক বৰক হৈ পৰিছে ইজনৰ পিছত সিজনকৈ ইতিমধ্যে কংগ্ৰেছ বিধায়ক বা নেতা কৰ্মীয়ে বৰ্তমান শাসকীয় দল বা মিত্ৰ দলত যোগদান কৰাৰ যি বাতৰি বা যি চৰ্চা অব্যাহত আছে আৰু বৰ্তমান নতুনকৈ দুগৰাকী বিধায়কৰ নাম চৰ্চালৈ আছে সেয়া হৈছে নন্দিতা দাস আৰু ৰাকিবুদ্দিন আহমেদ যদিও বা তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ মুঠত লাভ কৰিব পৰা হোৱা নাই কিন্তু নিউজ 18লৈ আহিছে এই বিশেষ খবৰ যে অতি শীঘ্ৰেই নন্দিতা দাসে ত্যাগ কৰিব কংগ্ৰেছ আৰু অতি শীঘ্ৰেই অগপত যোগদান কৰাৰ আছে সম্ভাৱনা আনে গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ এৰিব 2 সংখ্যালঘু বিধায়কে কংগ্ৰেছ এৰি যোগদান কৰিব পাৰে এআইডিএফৰ বিধায়কে জনালে নিউজ 18ৰ সাংবাদিকক জলেশ্বৰৰ কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মুল্লা পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল দুয়োজন বিধায়কে এআইডিএফত যোগদান কৰিব বুলি দাবী কৰিছে এজন এআইডিএফ বিধায়কে এআইডিএফ বিধায়কৰ দাবী যে কংগ্ৰেছ এৰি দুগৰাকীকৈ সংখ্যালঘু বিধায়কে এআইডিএফত যোগদান কৰিব আৰু নামসমূহ উল্লেখ কৰা হৈছে জলেশ্বৰ কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মুল্লা আৰু পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল দুয়োজন বিধায়কে এআইডিএফত যোগদান কৰিব বুলি দাবী এগৰাকী এআইডিএফ বিধায়কৰ কাইলৈ বিজেপি যোগদান কৰিব নেকি বিস্মিতা গগৈ বিজেপি গমনৰ বাতৰিয়ে খলকনি তুলিছে ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছত শেহতীয়াকৈ বঞ্চিত হৈছে বিস্মিতা কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকী বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ কোনো পদবীতে নাই অজন্তা নেওগৰ বিজেপি যোগদানৰ পিছতে গোলাঘাটত বিস্মিতা গগৈয়ে কংগ্ৰেছৰ শক্তিশালী নেত্ৰী আছিল তাৰ পিছতো কিন্তু গোলাঘাট কংগ্ৰেছৰ বা প্ৰদেশ কংগ্ৰেছৰ কোনো বিশেষ পদবী যচা নহল বিস্মিতাক যাৰ ফলত কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত ইফালে কি হ'ব গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত কলিয়াবৰ সাংসদ গৌৰৱ গগৈৰ ভৱিষ্যতক লৈ শেহতীয়াকৈ প্ৰশ্ন উত্থাপন হৈছে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ উৎখাত কৰাৰ পৰিকল্পনা ৰচিছে নেকি বিজেপিয়ে বিস্মিতা গগৈক বিজেপিত যোগদান কৰা আৰু অস্বীকাৰ কৰিলেও ৰকিবুল হুছেইনৰ অগপত যোগদানৰ খবৰে এই ইংগিতকে প্ৰদান কৰিছে বিস্মিতা গগৈ বিজেপিত যোগদান কৰিলেও নিজৰ সমষ্টি খুমটাইত সংস্থাপিত কৰিব নোৱাৰে বিজেপিয়ে কাৰণ বিজেপিৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়াৰ খুমটাইত আছে শক্তিশালী স্থিতি সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে বিস্মিতা গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত কৰি পঠিওৱাৰ পৰিকল্পনা বিজেপিৰ 2024ৰ নিৰ্বাচনতেই এই কাম সম্পন্ন কৰাৰ লক্ষ্য কিন্তু ৰকিবুল হুছেইনৰ সহায় অবিহনেও কলিয়াবৰত বিস্মিতাক বিজয় কৰাই নিয়াটো সহজ সাধ্য নহ'ব সেয়েহে অগা পিছাকৈ হ'লেও বিস্মিতাই বিজেপিত আৰু ৰকিবুল হুছেইনে অগপত যোগদান কৰাটো হ'ব অতি জৰুৰী যদি এই খবৰ সত্য প্ৰমাণিত হয় তেন্তে নিশ্চিতভাৱে বিপদত পৰিব দুবাৰৰ সাংসদ গৌৰৱ গগৈ কাৰণ ৰকিবুল হুছেইন অবিহনে কলিয়াবৰত শক্তিহীন গৌৰৱ গগৈ উদ্দেশ্য বাতৰ মাজলৈ আপোনালোকে চাই আছে নিউজ স্কেন কংগ্ৰেছে এৰিয়া ৰাজনৈতিক ক্ষেত্ৰত খোপনি ফুটাৰ লক্ষ্য টিএমচিৰ সুস্মিতা দেৱ মুকুল চাংমা ৰিপুন বৰাৰ উপস্থিতিত আজি গুৱাহাটীৰ ৰুক্মিণী গাঁৱত টিএমচিৰ বৃহৎ যোগদান কাৰ্যসূচী পুনৰবাৰ জনাইছোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত খোপনি ফুটাৰ লক্ষ্য বৰ্তমান তৃণমূল কংগ্ৰেছে হাতত লৈছে য'ত সুস্মিতা দেৱ মুকুল চাংমা আৰু ৰিপুন বৰাৰ উপস্থিতিত আজি গুৱাহাটীৰ ৰুক্মিণী গাঁৱত টিএমচিৰ বৃহৎ যোগদান কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচী সন্দৰ্ভত অধিক জানিম আমি আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ পৰা বিপুল আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু তৃণমূল কংগ্ৰেছৰ এক বিশেষ খোপনি ফুটাৰ লক্ষ্যৰে আজি যিহেতু ৰুক্মিণী গাঁৱত এই বৃহৎ যোগদান কাৰ্যসূচী আছে আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ এই কাৰ্যসূচী সন্দৰ্ভত ৰশ্মিতা এই মুহূৰ্তত আমাৰ সিনিয়ৰ কেমেৰা পাৰ্চন অঞ্জন আৰু মই আমি ৰুক্মিণী গাঁৱত যি তৃণমূল কংগ্ৰেছৰ যি যোগদান কাৰ্যসূচী আছে এই কাৰ্যসূচীত উপস্থিত আছোঁ মই আমাৰ কেমেৰা পাৰ্চন অঞ্জন ডেকাক এবাৰ সামগ্ৰিকভাৱে মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে নাম দিছে যে নিখিল ভাৰত তৃণমূল কংগ্ৰেছ আৰু অসম তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী আজি 27 এপ্ৰিল তেওঁলোকে আৰু এই কাৰ্যসূচীতে আপোনাৰ ইয়াত যে ৰাজ্যিক সভাপতি প্ৰাক্তন সাংসদ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক ৰিপুন বৰা তেখেত আৰু লগতে আপোনাৰ ডক্টৰ মুকুল চাংমা তেখেত উপস্থিত থাকিব আৰু ইয়াত উপস্থিত থাকিব আপোনাৰ মহুৱা মৈত্ৰী তেখেত লোকসভাৰ সাংসদ
শেষত লগতে ইয়াতে যে 4বাৰৰ যে প্ৰাক্তন বিধায়ক আচলতে তেখেতে তৃণমূল কংগ্ৰেছৰ সভাপতি আছিলে তেখেতে নিজৰ সভাপতি পদ ত্যাগ কৰিছে ছেক্ৰিফাইচ কৰিছে গোপী দাস তেখেত বকো সমষ্টিৰ পৰা জয়লাভ কৰিছিলে আৰু লগতে যি ৰিপুণ বৰা তেখেতৰ সহধৰ্মিনী মূৰ সোঁফালে তেখেত আছে মণিকা বৰা বাইদেউ আছে তেখেত যি গহপুৰ সমষ্টিৰ বিধায়িকা আছিলে 2011 চনত তেখেতো ইয়াত আছে মই দেখুৱাই দিছোঁ আৰু তেনেধৰণে এই মুহূৰ্তত মই আমাৰ লগত যিহেতু আছে গোপী দাস ডাঙৰীয়া তেখেত বকো বিধানসভা সমষ্টিৰ পৰা যি তেখেতে 1985 চনত UMFৰ বিধায়ক আছিলে তাৰপিছত 1991 চনত তেতিয়া কংগ্ৰেছৰ বিধায়ক আছিলে 2001 চনত কংগ্ৰেছৰ বিধায়ক আছিলে আৰু 2011 চনত AIDFৰ বিধায়ক আছিলে আৰু যেতিয়া 91 চনত যেতিয়া বিধায়ক হৈছিলে তেতিয়া মন্ত্ৰী হৈছিলে তেতিয়া হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেখেত মন্ত্ৰী আছিলে আপুনি 4বাৰ জয়লাভ কৰিছিলে আৰু এতিয়া আপুনি সভাপতি পদ ত্যাগ কৰি ৰিপুণ বৰাৰ কাৰণে আপুনি ছেক্ৰিফাইচ কৰিছে অকণ জনাওকচোন নাই সঁচা কথা ক'ব গ'লে সংগঠক হিচাপে ৰিপুণ বৰা ডাঙৰীয়া তেওঁ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ যথেষ্ট অভিজ্ঞ ব্যক্তি তেওঁ কংগ্ৰেছ দলৰ সভাপতিও আছিলে তেওঁ অহাৰ কাৰণে তেওঁ এই দলৰ নেতৃত্বত লোৱাৰ কাৰণে মই ভাল পাইছোঁ মই ফুল তেওঁক ছাপোৰ্ট কৰিম কাৰণ তেওঁ এজন ভাল সংগঠক আৰু তেওঁ অহাৰ কাৰণে মই ভাবিছোঁ যে অসমত এতিয়া বিজেপিৰ বিকল্প আমাৰ তৃণমূল কংগ্ৰেছ দল আৰু বেলেগ কোনো দলে নাথাকে অসমত মই আন এটা কথা আপোনাক সোধোঁ যিহেতু আপোনাক পাইছোঁ আপোনাৰ সমষ্টিটো বকো সমষ্টিৰ পৰা নন্দিতা দাস তেখেত অসম গণ পৰিষদত যাব বুলি এটা খবৰ ওলাই আছে আপুনি যিহেতু বকোৰ পৰা আপুনি 4টা টাৰ্ম MLA আছিলে 24 আপুনি প্ৰায় 20 বছৰ বিধায়ক আছিলে গতিকে আপুনি কি ক'ব নাই এই কথাটোতো মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সুধিছোঁ সঁচা মিছাৰ কথাটো মই নাজানো যদি যায় তাৰপিছত নিশ্চয় বাই ইলেকশ্যন হ'ব বাই ইলেকশ্যন হ'লে বকৰ ভোটাৰ ৰাইজে সিদ্ধান্ত ল'ব তেওঁলোকে কি কৰিব মোৰ বিশ্বাস যে যদি বাই ইলেকশ্যন হয় TMC বকত এটা ভাল ৰোল কৰিব ভাল মানে আপুনি খেলিব আপুনি জয় হ'ব নাই সেইটো আমাৰ কথা নহয় আমাৰ দলনেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে যিটো নিৰ্দেশ দিব আমি তেওঁৰ সৈনিক হিচাপে কাম কৰিম হয় আপোনাক ধন্যবাদ জনাইছোঁ মই মণিকা বাইদেউ যিহেতু আছে তেখেতৰ পৰা এটা প্ৰতিক্ৰিয়া ল'ম বাইদেউ আপুনি প্ৰাক্তন বিধায়িকা আজি যোগদান কাৰ্যসূচী আছে অকণমান জনাওকচোন হয় আমি 17 তাৰিখে কলিকতাত যোগদান কৰিলোঁ আজি আমাৰ গোটেই অল অসমৰ যুৱক যুৱতী ৰাইজ সকলোৱে আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিব আমি খুব আনন্দিত আৰু আহিব আমি ডিষ্ট্ৰিক্টে আকৌ যাম আৰু ডিষ্ট্ৰিক্টতো জইন কৰিব আজি আমাৰ গোটেই অসমৰ মানুহ আহিছে বিভিন্ন ঠাইৰ পৰা সেইকাৰণে আমি খুব আনন্দিত আৰু আমি ছাকচেছফুল হ'মেই ৰিপুণ বৰা এজন কাম কৰা মানুহ কষ্ট কৰা মানুহ তেওঁ গ্ৰাছৰুটৰ পৰা সদায়ে অহা মানুহ গতিকে সদায় গ্ৰাছৰুটত কাম কৰি যাব থেংক ইউ আৰু কিছু যিটো তৃণমূল কৰ্মী আছে তেখেতসকলেও আমাক কিবা ক'ব বিচাৰিছে কি ক'ব আপুনি মোৰ নাম চন্দন মজুমদাৰ মই কংগ্ৰেছৰ পৰা আহি বিজেপি আপোনাৰ তৃণমূললৈ আজি জইন কৰিবলৈ সিদ্ধান্ত লৈছোঁ আমি এতিয়া ভাৰত মুক্ত বিজেপি কৰিব হ'লে তৃণমূলৰ বাহিৰে আৰু কোনো দল নাই ধন্যবাদ জনাইছোঁ গতিকে তৃণমূল কংগ্ৰেছত আজি যোগদান কাৰ্যসূচী ৰুক্মিণী গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু কিছু সময়ৰ পিছতে হয়তো এই যোগদান কাৰ্যসূচী আৰম্ভ হ'ব তাৰ সম্প্ৰচাৰ আমি পৰৱৰ্তী বাতৰিত অব্যাহত ৰাখিম আৰু ইয়াৰ লগতে বিদায় লৈছোঁ নিউজ কেনৰ পৰা নমস্কাৰ